নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকৰ ঘৰত যদি 14 বছৰ বয়সৰ তলৰ ল'ৰা ছোৱালী আছে তেন্তে আপোনালোকৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে এটা ভাল খবৰ। তো 14 বছৰ তলৰ ল'ৰা ছোৱালী বিলাকৰ কাৰণে ঘোষণা কৰা সেই ভাল খবৰটোনো কি মই আজি আপোনালোকক এই ভিডিঅ'টোত তাকেই জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু আপোনালোকৰ ঘৰত যদি 14 বছৰ বয়সৰ তলৰ ল'ৰা ছোৱালী নাইও আপোনালোকে এই ভিডিঅ'টোত সেই সকল লোকলৈ শ্বেয়াৰ কৰি দিয়ক যি সকল লোকৰ ঘৰত নেকি 14 বছৰ বয়সৰ তলৰ ল'ৰা ছোৱালী আছে। তো বন্ধু বান্ধৱীসকল তেওঁলোকৰ কাৰণে ঘোষণা কৰা এই ভাল খবৰটোনো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰী পানীৰ গগৈ আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে মোৰ এটা বিৰাট ডাঙৰ ৰিকুৱেষ্ট, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক। আজি আকৌ এটা অন্য লোকেশ্যনত ভিডিঅ' বনাইছোঁ। তো বন্ধু বান্ধৱীসকল মোৰ মেইন যিটো নেকি ষ্টুডিঅ' সেইটো অলপমান মেইনটেনেন্সৰ কাম চলি আছে। তো সেইকাৰণে এতিয়া বেলেগ এটা ৰুমত শিফ্ট কৰিছোঁ ভিডিঅ' বনাবৰ কাৰণে। তো বন্ধু বান্ধৱীসকল খবৰটোৰ ফালে আগবাঢ়িছোঁ। বিশেষকৈ এই যি নেকি ভাল খবৰ ঘোষণা কৰিছে অসম চৰকাৰৰ ফালৰ পৰা। তো ডাইৰেক্টলি যদি আপোনালোকক ক'বলৈ যাওঁ এইখন এখন আঁচনি ঘোষণা কৰিছে আপোনালোক সকলোৰে কাৰণে অসম চৰকাৰৰ ফালৰ পৰা। আৰু এই আঁচনিখনৰ জৰিয়তে বিশেষকৈ যিসকলৰ ঘৰৰ অৱস্থা পাতি বৰ ঠিক নহয়, মানে যিসকল নেকি দুখীয়া শ্ৰেণীৰ মানুহ, তো তেওঁলোকৰ কাৰণে এইটো এটা ভাল খবৰ। যিসকলৰ বয়স মানে ঘৰৰ আৰ্থিক অৱস্থা বৰ বিশেষ ভাল নহয়। তো বন্ধু বান্ধৱীসকল অসম চৰকাৰৰ ফালৰ পৰা সৰু সৰু ল'ৰা ছোৱালীসকলৰ কাৰণে স্নেহ স্পৰ্শ নামৰ এক বিশেষ আঁচনি আৰম্ভণি কৰিছে। স্নেহ স্পৰ্শ। এতিয়া এই স্নেহ স্পৰ্শ আঁচনিখন বা কি, এই আঁচনিখনৰ জৰিয়তেনো দুখীয়া শ্ৰেণীৰ মানুহে কেনেকুৱা ধৰণৰ সুবিধা লাভ কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনোৱা অনুসৰি আমাৰ অসমত বৰ্তমান সময়ত এনেকুৱা কিছুমান ফেমিলি আছে যিবিলাক ফেমিলিৰ ঘৰত এনেকুৱা যদি বেমাৰ হয়, জটিল ৰোগ হয়, তেন্তে তেওঁলোকে সেই বেমাৰ সম্পূৰ্ণৰূপে ঠিক কৰিবৰ কাৰণে যি পইচাৰ প্ৰয়োজন হয় সেই পইচা যুগুত কৰিব নোৱাৰে বা গোটাব নোৱাৰে। অলপ জটিল ৰোগ যেতিয়া হৈ যায়, জ্বৰ চৰ্দি কাহ এইবিলাক বাৰু পাছৰ কথা বাদ দিছোঁ, কিন্তু আপোনাৰ হৃদয়ৰ লগত জড়িত কিবা ৰোগ হয় যদি বা তেজৰ লগত জড়িত যদি কিবা ৰোগ হয়, মানে যিবিলাক জটিল ৰোগত পৰে, যিবিলাক নেকি ডাঙৰ ৰোগত পৰে, তো তেনেকুৱা ধৰণৰ যদি ৰোগ হয় আৰু সেই ৰোগবিলাক যদি অসমত ঠিক কৰিব পৰা নাযায় তেন্তে তেনেকুৱা ৰোগীক বাহিৰলৈ নি চিকিৎসা কৰিবৰ কাৰণে যথেষ্ট পৰিমাণৰ টকা খৰচা হয় সেইবিলাক ঘৰত। এতিয়া প্ৰত্যেকৰ ওচৰততো টকা বৰ বিশেষ নাথাকে, তো ধনী মানুহবিলাকে বাহিৰত বম্বে হায়দৰাবাদ কেলকাতা এইবিলাকত নি ভাল কৰি আহে, কিন্তু যিবিলাকৰ পইচা নাথাকে তো তেওঁলোকে গুৱাহাটী মেডিকেল কলেজ নতুবা ডিব্ৰুগড় মেডিকেল কলেজ তাতেই তেওঁলোকে আবদ্ধ হৈ থাকিব লাগে, তাতেই পৰি থাকিব লাগে। এতিয়া অসম চৰকাৰে এই যি নেকি স্নেহ স্পৰ্শ নামৰ আঁচনিখনৰ শুভাৰম্ভণি কৰিছে। এই স্নেহ স্পৰ্শ আঁচনিখনৰ জৰিয়তে এতিয়াৰে পৰা সৰু সৰু ল'ৰা ছোৱালীৰ জটিল ৰোগত যিমান টকা খৰচা হ'ব গোটেই টকা অসম চৰকাৰে বহন কৰিব। সেয়া বাহিৰতেই হওক বা অসমতেই হওক, ন' মেটাৰ। যদি কোনো এটা ৰোগ হয় কোনো 14 বছৰ তলৰ শিশুৰ আৰু সেই ৰোগ যদি অসমত ভাল কৰিব নোৱাৰে তেন্তে বাহিৰত নি ভাল কৰাৰ সম্পূৰ্ণ দায়িত্ব অসম চৰকাৰৰ। আৰু এনেকুৱা নহয় যেন কেৱল অকল ডক্টৰৰ খৰচা দিব, তেনেকুৱা ধৰণৰ কথা নহয়। ডক্টৰৰ খৰচাৰ বিপৰীতে হোটেলত থকাৰ পৰা ধৰি খোৱা পৰ্যন্ত সকলো টকা বহন কৰিব অসম চৰকাৰৰ ফালৰ পৰা এই স্নেহ স্পৰ্শ আঁচনিখনৰ জৰিয়তে। আৰু এই আঁচনিখনৰ সুবিধা কিন্তু কেৱল দুখীয়া শ্ৰেণী আৰু যিসকলৰ বয়স 14 বছৰতকৈ কম, তো তেওঁলোকেহে লাভ কৰিব বুলি জনাইছে অসম চৰকাৰৰ ফালৰ পৰা। তো বন্ধু বান্ধৱীসকল অসম চৰকাৰৰ ফালৰ পৰা যি এই স্নেহ স্পৰ্শ আঁচনি মুকলি কৰিলে, এই আঁচনিখন বাৰু আপোনালোকৰ কেনেকুৱা লাগিছে, এই আঁচনিখনৰ সুবিধাবিলাক বাৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ কিন্তু একেবাৰেই নাপাহৰিব। তো আজিৰ ভিডিঅ'ত জনাবলগীয়া সৰু এটা খবৰ ইমানে আছিলে। খবৰকেইটা জানি কেনেকুৱা লাগিলে আপোনালোকৰ কমেণ্ট এটা কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব। চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।